গোলাঘাট জিলাৰ এটা চৰকাৰী বিভাগে ৰবৰৰ খেতিৰ যোগে নিবনুৱাসকললৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। কাৰ্বি পাহাৰৰ পৰা বৈ অহা কহৰা নদীৰ কাষতে ভূমি সংৰক্ষণ বিভাগৰ আছে এখন ৰবৰৰ বাগিচা। কহৰাৰ অন্য এক প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰা এই বাগিচাখনত 12জন কৰ্মচাৰীয়ে দৈনিক পুৱা আবেলি গছৰ পৰা বিশেষ পদ্ধতিৰে আঠা সংগ্ৰহ কৰি বিশেষ পদ্ধতিৰে মেচিনত ৰবৰ তৈয়াৰ কৰি ধোৱা দিয়া ঘৰত ৰাখে আৰু নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ৰবৰ তৈয়াৰ কৰি সেইসমূহ গুৱাহাটীৰ নিৰ্দিষ্ট ঠাইলৈ প্ৰেৰণ কৰে। ইয়াৰ যোগেদি বিভাগটোৱে মাহিলী বুজন পৰিমাণৰ ধন উপাৰ্জন কৰে। বিভাগটোৰ এই ৰবৰ বাগিচাই নিবনুৱাসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে। এখন ৰাবাৰ বাগিচা কহৰাৰ ভূমি সংৰক্ষণৰ অধীনত আছে ৰাবাৰ বাগিচাখন। ইয়াতে এনেদৰে এইজোপা ৰবৰ গছ, ইয়াতে এনেদৰে গছৰ ছাল কাটি ৰবৰ ছাল কাটি এই পাত দি আছে। ইয়াতে এটা চুঙা তৈয়াৰ কৰা হয়, চুঙা পাতে, আৰু এই চুঙাতে যিখিনি ৰস ওলায় পুৱা এই ৰসখিনি সংগ্ৰহ কৰে কৰ্মচাৰীয়ে। সংগ্ৰহ কৰি তেওঁলোকৰ য'ত মানে ৰাবাৰ তৈয়াৰ কৰে তালৈ লৈ যায় আৰু মেচিনৰ সহায়ত এই ৰাবাৰটো তৈয়াৰ কৰে, ধোঁৱা দিয়ে, ধোঁৱা ঘৰত ৰাখি তাৰপিছতে তেওঁলোকে অসমৰ নিৰ্দিষ্ট স্থানলৈ তেওঁলোকে ৰাবাৰ প্ৰেৰণ কৰে। আৰু এই ৰবৰ খেতিৰ দ্বাৰা ভূমি সংৰক্ষণ বিভাগৰ এটা উপৰুৱা ইনকাম হৈ আছে, তেওঁলোকৰ আয় হৈছে। সেইকাৰণে এই ৰবৰ খেতিৰ দ্বাৰা বহুতো লোক নিবনুৱা অনুপ্ৰাণিত হোৱাৰ লগতে এটা বিভাগৰো এটা বিশেষ উপাৰ্জনস্থলী হৈ পৰিছে। মই প্ৰকাশ শৰ্মা, গোলাঘাট। গোলাঘাটৰ পৰা কৃষ্ণকী বৰাৰ ৰিপৰ্ট, দৈনিক টাইম।